বন্ধুসকল চৰাই দানা দিবলৈ আহিছিলোঁ আৰু কেনেকুৱা লাগিছে জনাবচোন। কেতিয়াবা দিব লাগে চবকে আহা আৰু এইবোৰ দানা দিবলৈ আহিলোঁ। এইজনে পাৰ্টনাৰজনে দি আছে দানা। কৈ দিয়া কেনেকুৱা লাগিছে। আৰু চৰাই চা পানীৰ মাজত তাতে এইবোৰ চিলনি বুলি কয় নে হেন। গুড মৰ্নিং বন্ধুসকল, কি খবৰ? সকলোৱে ভাল নাই? বৰ্তমান মোৰ ভাল আৰু আশা কৰোঁ যা বেয়া দিন চলি আছে মানে সকলোৱে ভাল দিন আহক দেই। ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা কৰিছোঁ আৰু মানে কি বৰ্তমান ভিডিঅ' এটা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু আজিৰ দিনটো কি কি কাম চলে আমাৰ আৰু মই কি কাম কৰোঁ আৰু মই ভাবিছোঁ মানে কি আজি মানে কি সকলোকে সুখী কৰি ৰাখিবৰ কাৰণে আৰু কাৰো যাতে মনৰ ভাৱ বেয়া ভাৱ কোনো নাহে। আজি চৰাইবিলাকক দানা দিম বুলি ভাবিছোঁ আৰু এনেকুৱা এটা জেগাত দিম দানা মানে কি পানীৰ মাজত দিম গৈ। আৰু তাতে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে মানে অলপমান খুচুং খুচুং কাম অলপ আছে, কামবোৰ কৰি লওঁ। আৰু তাৰ আগতে দেখুৱাইছোঁ মানে এই নাৰিকলজোপা ইমান মৰমীয়াল নাৰিকলজোপা আগটো পোকে ধৰিছে আৰু মানুহ আহিল ইয়াৰ মানুহ কিবা নাৰিকল ভাল কৰা আৰু এই আগটো কাটি দিয়া হ'ল। কাটি দি ধুনীয়াকৈ এনেকৈ বান্ধি থৈ দিয়া আছে আৰু নাৰিকলজোপা যি যাব চাওক আপোনালোকে নাৰিকল লাগি আছে আৰু আগটো কেনেকুৱা। আৰু তাত মানে মেডিচিন দি পিনে আপোনাৰ সেই তাত পানী চানী পৰিব নোৱাৰাকৈ সেইটো পলিথিন দিয়া আছে। আৰু আগতে এইজোপাও বোলে এনেকুৱাকৈ পোকে ধৰিছিল আৰু এইটো বাৰু ঠিক হৈ গ'ল চাওক আপোনালোকে। আৰু যোনে অভিজ্ঞতা আছে সি নিশ্চয় জানিব। অকল সেইজোপাই নহয় এইজোপাও ধৰিছে আৰু এইজোপা এনেকৈ কাটি দিয়া হ'ল, বুজিছেনে। আৰু ব্লগ ভিডিঅ'টো স্কিপ নকৰিব, মানে কি আপোনালোকে নেকাটিব আৰু বহুত কিবা কিবি দেখুৱাম মানে কি আজি কি কৰিম কি নকৰোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক এতিয়া। হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৱে ভাল নাই? বৰ্তমান মোৰ ভাল আৰু আশা কৰোঁ যা বেয়া দিন চলিছে সকলোৱে ভালে নহয়। এতিয়া বিশেষকৈ এইখিনি চাইতে লাগি আছে আৰু কাম কৰি আছিলোঁ। কাম বিশেষকৈ মানে কি এতিয়া খুচুং খুচুং কাম আৰু ঘৰত যেনেকৈ কৰা হয় আৰু এখনো মোৰ ঘৰ লিখাই ভাবোঁ। আৰু এই কাৰ্টুনবিলাক চাওকচোন বাৰু, এই কাৰ্টুনবিলাক পূৰা তিতি গ'ল দেখিছেনে। এই মানে কেজি আছিলে এইবিলাকত 20 টকা দেই। এইবোৰ আমি মানে কাম কৰিলে নহয় এইবিলাক আহে মানে এইবিলাক এনেই এক্সট্ৰা পইচা এটা পাই থকা হয় ন। আৰু ভাবিলোঁ মানে এই কাৰ্টুনখিনি যিহেতু পানী দি দিলে লোকচান হয় আৰু কম ৰেটত নিবলৈ চেষ্টা কৰে বিশেষকৈ। আৰু মই মানে কি কৰিলোঁ, এটা বুদ্ধি কৰিলোঁ মানে এই মানে এই মাটিৰৰ যিবিলাক পাত নহয় ফাকেদি মানে পানী পৰিছে মানে আৰু কোনো ফাটি যোৱা নাই বিশেষকৈ মানে এনেই পানীটো পৰে। পানীটো পৰাৰ কাৰণে মই মানে এই নাৰিকলৰ শলা যে পাত যে দি দিলে প্ৰথম পূৰা ইফালে গুচি যায় মানে পাতটো দেখিছেনে আপোনালোকে ভালকৈ লক্ষ্য কৰক। আৰু মানে এই অকল এইকেইডোখৰতে পোৱা যায় পানী আৰু মই এনেকৈ টাপিলিং মাৰি দিলোঁ এইখন ডাল হৈ দেখিছেনে। আৰু কেনেকুৱা লাগিলে এনেই কমেণ্ট কৰি জনাবচোন। মানে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মানে কিছুমান মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এই কাৰ্টুনখিনি লোকচান হৈছে চবতে এনেকুৱা নহয়, এইখিনি শুকান আৰু এইখিনি তিতা খুব বেয়াকৈ পৰে। এইঘৰত মানে অলপ ধুনীয়াকৈ দিম। বন্ধুসকল চৰাইক দানা দিবলৈ আহিছিলোঁ আৰু কেনেকুৱা লাগিছে জনাবচোন। কেতিয়াবা দিব লাগে চবকে আহা আৰু এইবোৰ দানা দিবলৈ আহিলোঁ। এইজনে পাৰ্টনাৰজনে দি আছে দানা। কৈ দিয়া কেনেকুৱা লাগিছে। আৰু চৰাই চা পানীৰ মাজত তাতে এইবোৰ চিলনি বুলি কয় নে হেন বুলি কয় নাজানো কি বুলি কয় নামবিলাক। আৰু কেনেকুৱা লাগিছে গোটেই চৰাই আহিছে চাৰিওফালে। আৰু আমি সেই মাছৰ মানে কি পেটুবোৰ দি আছোঁ বিশেষকৈ ঢালি। মাছবোৰতো মানুহে খোৱা যায় আৰু পেটুবোৰ চৰাই দিবলৈ আহিছোঁ চাওক। পূৰা মা কান্দা চৰাই আহি আছে মানে গোটেই চৰাই ওপৰ তললৈ চবতে আৰু কেতিয়াবা মন যায় সকলোকে সুখী কৰিবলৈ। আজি সিহঁতে বহুত হেপী আছে কাৰণ সিহঁতক দানা দিয়া আছে যে। আৰু এই মেচিনত আহিলোঁ দানা দিবলৈ, এইটো মেচিন চলি আছে। আৰু মানে কি চাৰিওফালে সেইফালে সাগৰখন আছে, সাগৰখন এইফালে। আৰু ময়ো সেই দানা দি কেনেকুৱা মানে উপভোগ লাগিছে ক'বলৈ উপায় নাই। হিংসাত্মক মানুহৰ আৰু জীৱশ্ৰেষ্ঠ মানুহে বুলি কয়। আৰু সেইখন মাছমৰীয়া নাও কিমান উৰি আছে চাওক, এফাল দাং খাই আহিছে। আপোনালোক অলপ জুম কৰি দেখুৱাম মই। চাওক কিমান স্পীড আহি আছে নাওখন, সৰভাগ যে দাং খাই আহিছে মানে পানী পৰাই নাই। আৰু চাওক কেনেকুৱা লাগিছে, উপভোগটো বহুত ভাল লাগিছে। এনেকুৱা চৰাই বতাহত মানে পাখি যিখিনি ৰ'বা মানে বতাহ পৰে সেইবোৰ খুব ভাল লাগে মনবিলাক। আৰু এইফালে এখন ব্ৰিজ বনি আছে মানে কি দলং দিব এতিয়া। তাত মানে নাও এইখন ফ্ৰী দেখিছে ন আপোনালোকে সৰুকৈ। সেই ফ্ৰীখনৰ পৰা মানুহে অহা যোৱা কৰি আছে, বহুত অসুবিধা হৈছে। এতিয়া কেৰেলা চৰকাৰে পূৰা মানে এখন অভাৰব্ৰিজ দিব মানে একেবাৰে বহুত হেভিকৈ দিব। আৰু এইখন সাগৰৰ সতি আৰু সাগৰৰ পানী কেনেকুৱা সাগৰৰ পানী কেনেকুৱা সাগৰ পানী নীলা লুনিয়া, সাগৰ পানী নিমখীয়া, সেইটোক কয় সাগৰ পানী লুনিয়া। ভণ্টি তুমি ধুনীয়া নে কি মাৰক চালি।
ডাইলগ কেনেকুৱা হে তাৰ ভাল পোৱা চাল পোৱা আছেনে নে বিয়া চাই পাতিলা কৈ দিয়া এইফালে কেমেৰা চোৱা ভাল পোৱা হৈ আছে অকণ ডাঙৰকে কোৱা বিয়াটো হোৱা কোনে পাতিবা কেনে নেপাতা বিয়াটো ভগৱানে জানে ন তাকে এতিয়া চয়াকে দানা দি কেনেকুৱা লাগিলে এইটো কোৱা আৰু পানী পৰা কেনেকৈ চুট চুট উঠা লাগিছে চা ৱাহ 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 আকৌ এইফালেতো নক'বা ন এতিয়া পাটনা অকণমান মোবাইলটো ধুই দিয়া তাৰপিছত মই মেচিনটো চলাই কেনেকৈ যাম দেখুৱাম নেকি হা হাতখন ধুই লোৱা আমি এই বক্সত দিবলৈ আহিলোঁ আৰু বক্সবিলাক চাওক কিমান ডাঙৰ এটা এটা বক্সত কিমান থাকে 60-70 কেজিমান সোমাই থাকে ন এইবিলাক বেলেগত ক'তো নুচুবা অকল এনেকৈ ধুই থাকে ভালকৈ দুইখনতে ধোৱা মোবাইলটো যাতে পানী নেপেলাবা দেই মোক ভালকৈ উঠাবা এইফালে নাও আহি আছে কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিবা বুলি আশা থাকিল আৰু যদি নতুনকৈ কোনোবা চাই আছে মানে শ্বেয়াৰটো কৰি দিবা দেই তেতিয়াহে মোৰ ভিডিঅ'টো পোৱা যাব আমি মানে কি বাহিৰত থাকোঁ যে সাগৰখন ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম কোনোবা দিনা আৰু মাছৰ ভিডিঅ'বোৰ চাই থাকে আজিলৈ ভিডিঅ'টো বাই বাই